সত্ৰীয়া সংস্কৃতিৰ সাধক নৃত্যাচাৰ্য যতীন গোস্বামীলৈ আগবঢ়োৱা হৈছে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ। সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে নৃত্যাচাৰ্য গোস্বামীলৈ এই সন্মান আগবঢ়োৱা হৈছে। সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আত্মোৎসৰ্গ কৰি আহিছে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে। সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2004 চনত গোস্বামীলৈ আগবঢ়োৱা হৈছিল সংগীত নাটক একাডেমী বঁটা। 2008 চনত তেওঁ লাভ কৰে পদ্মশ্ৰী সন্মান। 2019 চনত সংগীত নাটক একাডেমীয়ে নৃত্যগুৰু যতীন গোস্বামীক 2018 চনৰ বাবে একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেলোশ্বিপ সদস্যৰত্ন প্ৰদান কৰে। সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত নৃত্যাচাৰ্য যতীন গোস্বামীৰ অৱদান অপৰিসীম। এইগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধকে পদ্মভূষণ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইতিমধ্যে এই সন্মান লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৃত্যাচাৰ্য যতীন গোস্বামীক তেওঁৰ গুৱাহাটীৰ নুনমাটিত থকা বাসভৱনলৈ গৈ অভিনন্দন জনাইছে। নিঃসন্দেহে তেওঁ লাভ কৰা এই বিৰল সন্মান ৰাজ্যখনৰ বাবেও অনন্য প্ৰাপ্তি। ALA লাইভত আগবঢ়াইছোঁ সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ, নতুন চামৰ মাজত সত্ৰীয়া নৃত্যৰ প্ৰতি আগ্ৰহ, সত্ৰীয়া সংস্কৃতি, নৃত্যলৈ ৰাষ্ট্ৰীয় স্বীকৃতি আদি বিভিন্ন বিষয়ত নৃত্যাচাৰ্য যতীন গোস্বামীৰ মতামত। আপোনাক আমাৰ অসম বিধানসভা লাইভৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ যে আপুনি এইবেলি পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছে আৰু সমগ্ৰ ৰাষ্ট্ৰই আপোনাৰ জীৱনজোৰা সাধনাৰ প্ৰতি স্বীকৃতি জনাইছে আৰু আপুনি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু সেইবাবে আমি গৌৰৱান্বিত। আপুনি সত্ৰীয়া সংস্কৃতি, সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সমগ্ৰ জীৱনটোৱেই সাধনা কৰি আহিছে, কাম কৰি আহিছে। এই যিটো সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ, এই ক্ষেত্ৰত বৰ্তমান স্থিতি বা কেনেধৰণৰ? স্থিতি বুলিবলৈ ভালেই, বেয়া নহয়, কিন্তু কৰিবলগীয়া বহুত কাম আছে। সকলোৱে জানে কৰিবলগীয়া বহুত কাম আছে। 2000 চনৰ 15 নৱেম্বৰত সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে। তাৰ পাছত নৃত্যধাৰাটো যথেষ্ট আগবাঢ়ি গৈছে। আমাৰ অসমৰ বা অসমৰ বাহিৰৰো ছাত্ৰ ছাত্ৰীসকলৰ এই নৃত্যধাৰাটো শিকাৰ ক্ষেত্ৰত আগ্ৰহী হৈছে বহুত। আৰু সেইকাৰণে এতিয়া ধৰক এই পাৰফৰ্মিং আৰ্ট ডিপাৰ্টমেণ্ট খুলিছে ইউনিভাৰ্চিটিবিলাকতো, গতিকে বিদ্যায়তনিক দিশতো বহুত আগবাঢ়িছে। সেইকাৰণে এতিয়া নৃত্যধাৰাটোৰ ভৱিষ্যত যথেষ্ট ভাল বুলিয়ে মই ভাবিছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ নৃত্যধাৰাটো যথেষ্ট আগবাঢ়িব আৰু নতুন প্ৰজন্মক আগবাঢ়ি যোৱাত মোৰলৈ যিটো সন্মান আমাৰ চৰকাৰে আগবঢ়ালে, এইটোৱে গোটেই সত্ৰীয়া নৃত্যৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব বুলি মই আশা কৰিছোঁ। সত্ৰীয়া নৃত্যৰ যিটো ৰাষ্ট্ৰীয় স্বীকৃতি, সেই ক্ষেত্ৰত আপোনাৰ যথেষ্ট অৱদান আছে, সেইটো সকলোৱে স্বীকাৰ কৰে আৰু আপোনাৰ প্ৰচেষ্টাত এই স্বীকৃতি লাভ কৰিছে। তাৰ কথাখিনি ক'ব নেকি? আচলতে সত্ৰীয়া নৃত্যৰ স্বীকৃতিৰ কাৰণে বহুত দিন আগৰ পৰা এটা প্ৰচেষ্টা চলি আছিল। ডক্টৰ মহোচনে হওক, প্ৰফেচৰ শইকীয়া বৰমায়া, এইসকলে বহুত চেষ্টা কৰিছিল আৰু সেই সময়ৰ MP অৰুণ শৰ্মা এখেতসকলে যথেষ্ট কষ্ট কৰিছিল। কিন্তু উপযুক্ত সময়ত উপযুক্ত ঠাইত আমি আমাৰ প্ৰতিবাদ বা আমাৰ যিটো প্ৰাপ্য সেইটো আদায় কৰাৰ ক্ষেত্ৰত আমি য'ত আমি কৰিব লাগে, যেনেকৈ আগবাঢ়িব লাগে, আমি সেইটো নাজানিছিলোঁ, সুবিধাও পোৱা নাছিলোঁ। কিন্তু ভূপেন হাজৰিকা অসমীয়া নাটক একাডেমীৰ অধ্যক্ষ হোৱাৰ পাছত তেখেতে ইনিচিয়েটিভ ল'লে আৰু তেখেতে মোক জেনেৰেল কাউন্সিলৰ সদস্য কৰি ল'লে। লৈ পেলাই তেখেতে এখন কমিটি কৰি দিলে আৰু সেই কমিটিখনৰ চাব কমিটিখনৰ এপ্ৰুভেল মতে এইটো স্বীকৃত হ'ল। আৰু সেই সময়ত কিন্তু কেইবাজনো বাহিৰৰ মানুহেও যথেষ্ট সহায় কৰিছিল। ডক্টৰ প্ৰদীপজ্যোতি মহন্ত হয়, গোটেই যিটো সত্ৰীয়া নৃত্যৰ
শাস্ত্ৰীয় ধ্ৰুপদী যিটো অংগ এই কথাখিনি লিখি মেলি উপযুক্তভাৱে তাত হেৰি কৰাত উপস্থাপন কৰাৰ ক্ষেত্ৰত তেখেতে যথেষ্ট বৰঙণি আগবঢ়াইছিল। গতিকে সকলোৰে প্ৰচেষ্টাত আচলতে এই স্বীকৃতিটো আহিলে বুলি মই ভাবোঁ। হয়, আপুনি 2004 চনত সংগীত নাটক একাডেমি বঁটা লাভ কৰিছে, 2008ত পদ্মশ্ৰী, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 2018ৰ বাবে আপোনাক সদস্যৰত্ন সংগীত নাটক একাডেমি প্ৰদান কৰিছিল। হয়, এই যিটো শাস্ত্ৰীয় সংগীতৰ শাস্ত্ৰীয় নৃত্য ধাৰা, সত্ৰীয়া নৃত্যৰ অসমত এই নৃত্যৰ ইতিহাস বা নৃত্যৰ ধাৰাটো কেতিয়াৰ পৰা বা কেনেধৰণৰ? কথা চাওক, এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেহে আৰম্ভ কৰিছিল। 15 শতিকাৰ মাজভাগতে এইটো আৰম্ভ হৈছে। তাৰমানে 1468 তেতিয়াই প্ৰথম শ্ৰেণীযাত্ৰা কৰিছে 19 বছৰ বয়সত। আৰু বহুতে কয় যে শংকৰদেৱ তীৰ্থভ্ৰমণৰ পৰা ঘূৰি অহাৰ পাছতহে আৰম্ভ কৰিছে। যিটোৱেই নহওক, কিন্তু এইটো কথা ঠিক যে মহাপুৰুষ শংকৰদেৱে শ্ৰেণীযাত্ৰাটো আৰম্ভ কৰিছে সত্ৰীয়া নৃত্যৰ প্ৰথম প্ৰচেষ্টাটো, আৰু সেইটো 1500 শতিকাৰ মাজভাগতে আৰম্ভ হৈছে। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে নিৰবিচ্ছিন্নভাৱে এই নৃত্য ধাৰাটোৰ চৰ্চা চলি আছে সত্ৰসমূহত। আৰু ভাৰতবৰ্ষত একমাত্ৰ এই এটাহে নৃত্য ধাৰা যিটো ইমান পুৰণি আৰু যি মানে লিভিং ট্ৰেডিশ্যন বুলি যিটো কয়, লিভিং ট্ৰেডিশ্যন, এইটো আজিলৈকে চলি আছে। এইটো কোনো নিৰবিচ্ছিন্ন নহয়, কোনো ধৰণৰ গেপ নোহোৱাকৈ চলি আছে। গতিকে এইটো এটা অতি ডাঙৰ কথা আমাৰ অসমৰ কাৰণে, অতি ডাঙৰ কথা। তেতিয়াৰ পৰা এতিয়ালৈকে আৰু সত্ৰৰ ভকতসকলে, ভকত বৈষ্ণৱসকলে অতি কষ্ট কৰি অতি শ্ৰদ্ধাৰে সেৱাৰ অংগ হিচাপে, উপাসনাৰ অংগ হিচাপে সত্ৰত ইয়াক আজিও চৰ্চা কৰি আছে আৰু আগবঢ়াই নি আছে। এই শাস্ত্ৰীয় সংগীত বা শাস্ত্ৰীয় সংগীতৰ যি ধৰণে আমি সমগ্ৰ দেশতে দেখোঁ যে বিভিন্ন ধৰণৰ অনুষ্ঠান বা বৃহৎ আকাৰতে অনুষ্ঠান হয়, ঠিক তেনেদৰে সত্ৰীয়া সংস্কৃতি, সত্ৰীয়া নৃত্যৰো অনুষ্ঠান বা তেনেধৰণৰ প্ৰসাৰৰ আৰু প্ৰয়োজন আছে বুলি আপুনি ভাবে? প্ৰয়োজনটো খুবেই আছে, খুবেই আছে। আৰু এই সম্পৰ্কত আমি সেইদিনাখন আমাৰ শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী আহিছিল, মোদীজীয়ে তেখেতে লগ ধৰিছিল। তেতিয়া মই তেখেতক এই কথাটো কৈছোঁ যে সত্ৰীয়া নৃত্যৰ মই তেখেতক 3টা কথা কৈছোঁ। প্ৰথম কৈছোঁ যে সত্ৰীয়া নৃত্যৰ এটা ভালকৈ কৰ্মশালা পাতিব লাগে, আৰু তাত যাতে অসমৰ বাহিৰৰ যাতে ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিব পাৰে সেই সম্পৰ্কে তাত মানে এটা ব্যৱস্থা থাকিব লাগে। আৰু এটা ফেষ্টিভেল কৰিব লাগে, যেনে অসমৰ বাহিৰত প্ৰত্যেক ষ্টেটৰে একোটা ভাল ফেষ্টিভেল আছে। সেই ফেষ্টিভেলবোৰ ধৰক উদয় শংকৰ ডান্স ফেষ্টিভেল কেলকাতাত পাতে, কৰ্ণাৰ্ক ফেষ্টিভেল উৰিষ্যাত পাতে, মধ্যপ্ৰদেশত খাজুৰাহো ডান্স ফেষ্টিভেল পাতে। তেনেকুৱা এটা যাতে আমাৰ ইয়াত ভাল ফেষ্টিভেল হয় প্ৰত্যেক বছৰে, সেইটো ব্যৱস্থা কৰিব লাগে। আৰু কৈছিলোঁ মই এখন কিতাপ ইংৰাজীত এখন ভাল কিতাপ, সত্ৰীয়া নাচৰ বিষয়ে এখন ভাল কিতাপ প্ৰকাশ কৰিব লাগে। ওডিচী নাচৰ বিষয়ে এখন কিতাপ প্ৰকাশ কৰিছে উৰিষ্যা টুৰিজিমে, অতি সুন্দৰ কিতাপ। মই সেইখন তেখেতক দেখুৱাইছোঁ যে এইখন কিতাপ, এনেকুৱা এখন কিতাপ প্ৰকাশ কৰিব লাগে। তেখেতে কিন্তু সেই এটা কথাই মানে কৰিম বুলি কৈছে, আৰু তেখেতে কৈছে ডাঙৰ কথা নহয় এইটো, গতিকে আমি এটা কাম কৰিম। গতিকে আমাৰ আচলতে আৰু এটা কথা আছে, চৰকাৰে কৰিলে নহ'ব, আকৌ মানে ৰাইজেও তাত সহযোগ কৰিব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত সহযোগ কৰিব লাগিব, এই সাধনা বুলি ল'ব লাগিব, লৈ আগবঢ়াই আনিব লাগিব। অকল চৰকাৰে কৰিলে নহ'ব। কিন্তু মই আৰু 2টা কথা সুধিব বিচাৰিছোঁ। এই ৰাইজৰ কথাটো যিটো কথা কৈছে যে আমাৰ এতিয়া নতুন প্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্য শিকাৰ বা তেনেধৰণৰ আগ্ৰহ, যথেষ্ট আগ্ৰহ দেখিবলৈ পাইছোঁ, কিন্তু এই ক্ষেত্ৰত আৰু তেওঁলোকক আৰু বেছি আগ্ৰহী কৰাৰ কাৰণে কি ধৰণৰ ব্যৱস্থা ল'ব পাৰি? নহয়, এটা কথা আছে কিন্তু এইখিনিতে, সেইটো হৈছে কি, যেতিয়ালৈকে মানে যিকোনো বিষয়ে জব অৰিয়েণ্টেড যদি নহয়, তাৰমানে সেইটো বিষয়ৰ পৰা যদি এটা বিষয় শিকি তাৰ পৰা যদি অৰ্থনীতি যদি খোৱাৰ থকাৰ যদি ব্যৱস্থাটো নাপায়, তেতিয়াহ'লে সেইটোৰ প্ৰতি মানুহৰ আগ্ৰহটো কম হয়। সেইকাৰণে মানে সেইটো কি কৰিব পাৰি, ধৰক এতিয়া আমাৰ অন্যান্য ঠাইত
সংগীতৰ চাকৰি আছে স্কুলবিলাকত কলেজবিলাকত আছে আছে। আমাৰো তেনেকুৱা কিবা ব্যৱস্থা কৰিব পাৰি নেকি তেনেকুৱা এটা চিন্তা কৰিবলৈ ভাল বুলি মই ভাবোঁ। নিশ্চয়কৈ আপোনাৰ এই এনেধৰণৰ এটা স্বীকৃতি আৰু এতিয়াও আপুনি লাগিয়ে মানে ব্ৰতী হৈ আছে, গতিকে আপোনাৰ পৰিকল্পনা বুলিতো নহয়, আপুনি কাম কৰি গৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আপোনাৰ মনৰ কথাখিনি কৈছে, পৰামৰ্শ। আপুনি অসমৰ ৰাইজৰ প্ৰতি কি ধৰণৰ এটা ক'ব যে আপুনি আমাৰ কাৰণে গৌৰৱ, অসমৰ গৌৰৱ, আপোনাৰ এই ক্ষেত্ৰত অসমৰ ৰাইজৰ প্ৰতি? নহয়, এতিয়া মানে মই সত্ৰীয়া নৃত্যৰ ছাত্ৰ, গতিকে মোৰ বিষয়টো হ'ল সত্ৰীয়া নৃত্য। এই নৃত্য ধাৰাটো আগবঢ়াই যোৱাটোৱেই বা নিয়াটোৱেই এইটোৱেই মোৰ মানে কাম মোৰ। সেইকাৰণে মই ভাবোঁ যে অসমৰ ৰাইজে যথেষ্টখিনি আদৰি লৈছে। উজনি অসমৰ এনে এখন ডাঙৰ গাঁও নাই য'ত সত্ৰীয়া নৃত্য বিদ্যালয় নাই, কিন্তু সেই ব্যৱস্থাটো যাতে নামনি অসমতো হয়, প্ৰসাৰিত হ'ব লাগে। আৰু অসমৰ বাহিৰলৈ কেনেকৈ নিব পাৰি, এইটো ধৰক এই হেৰিয়াত পুনাত ভাৰতীয় ইউনিভাৰ্চিটিত সত্ৰীয়া নৃত্যৰ বিষয়টো লৈছে তেওঁলোকে, তেনেকৈ হেৰিয়াত আপোনাৰ মেৱাৰ ইউনিভাৰ্চিটিত সত্ৰীয়া নৃত্যৰ ছাবজেক্টটো লৈছে, তেনেকৈ বাহিৰত আমি কেনেকৈ কৰিব পাৰোঁ। সেই গোটেই কথাখিনি যদি আমি আগবঢ়াই নিব পাৰোঁ, ৰাইজে যদি সহযোগ কৰে, তেতিয়াহ'লে নিশ্চয় ইয়াৰ ভৱিষ্যত উজ্জ্বল হ'ব। হয়, গোস্বামী ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি ব্যস্ততাৰ মাজত এইখিনি সময় দিছে। আপোনাক পুনৰ অভিনন্দন জনাইছোঁ, আপোনাক সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনাক পুনৰবাৰ ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ।